হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে আছে আৰু আজি অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি যিহেতু মোৰ অফ আছে, গতিকে ভাবিলোঁ এটা ভিডিঅ' বনাওঁ। তো ভিডিঅ'টো নৰ্মেল হ'ব আৰু তাৰ মাজতে ইম'চনেলো থাকিব অলপমান। তো মই এতিয়া আছোঁ বৰ্তমান গোপাল থানত, আৰু গোপাল থানৰ কোনখিনি জেগাত আছোঁ আপোনালোকক দেখুৱাই আছোঁ। ইমান ধুনীয়া পৰিৱেশ, সেউজীয়া সেউজীয়া পথাৰ, ইয়াত ভিডিঅ' বনাবৰ কাৰণে ভাল। আৰু ইয়াত মই ভিডিঅ' বনাবৰ কাৰণে আহি গ'লোঁ, আৰু ৰাস্তা চাওক কেনেকুৱা ৰাস্তা। তো ইয়াত ভিডিঅ' বনাই ভাল লাগে কাৰণে মই ইয়াত আহি গ'লোঁ আজি ভিডিঅ' বনাবৰ কাৰণে। তো চাই লওক। তো বৰ্তমান ভিডিঅ'টোৰ মানে বেকগ্ৰাউণ্ডখিনি কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব। বৰ্তমান আছোঁ মই এইখিনি জেগাত, আৰু মোৰ পিছভাগে গাড়ীখনত আছিল, তাতে মই বহি আছিলোঁ, বহি কিনে ভিডিঅ' বনাই আছিলোঁ। তো গাইজ, মই মানে গোপালথান ফিল্ডত আহিছিলোঁ দৌৰিবৰ কাৰণে, আৰু সেইপিনে মানে আমাৰ যোনখন পুৰণা ষ্টেডিয়াম আছিল সেইখন মানে ভাঙিলে মানে এইবাৰ নতুনকৈ বনাই আছে। তো আপোনালোকক দেখুৱাই যাম, আগৰ ভিডিঅ'টো চাই যাব, স্কিপ নকৰিব গাইজ। আৰু তো গাইজ, এতিয়া ইয়াৰ পৰা যাওঁ, তো গোপালথান ফিল্ডত আপোনালোকক লগ পাইছোঁ, আপোনালোকক দেখুৱাম। তো ভিডিঅ'টো স্কিপ নকৰিব গাইজ, চাই থাকিব। এই বন্ধুসকল, মানে কি হৈছে, ৰাস্তাত মানে এনেকুৱা গাড়ী চলাই মানে ভিডিঅ' বনোৱাটো মানে পাৰফেক্ট নহয়, মানে কি ক'ম। তো মই ইয়াৰ পৰা যাই লওঁ, তো যাই আছোঁ গোপালথান ফিল্ডলৈকে, চাই থাকক ভিডিঅ'টো। এই ৰাস্তাটোৰ পৰিৱেশটো চাওক না, কি ধুনীয়া লাগিছে। এনেকুৱা গছ গছনি থাকিলে কিবা এটা ভাল লাগে ন গাইজ। তো বহুত ধুনীয়া লাগিছে এই পৰিৱেশটো, চাওক না। ফাইনেলি আহি পাই গ'লোঁ গাইজ গোপালথান ফিল্ডখন। তো আপোনালোকক দেখুৱাইছোঁ কি কাম কাজ চলি আছে। আৰু আমাৰ গোপালথান ফিল্ডখনৰ কাষত মানে এখন স্কুলো আছে, গোপালথান স্কুল। তো মই সেইখনত পঢ়াই আছিলোঁ। তো এতিয়া আপোনালোকক একবাৰ বেকগ্ৰাউণ্ডটো দেখুৱাই দিছোঁ, কি কাম কৰি আছে কি কৰা নাই, তো চাই লওক। তো গাইজ, আপোনালোকে দেখা পালে, আৰু যিখিনি আমাৰ মানে খুটা পুটা আছে মানে সেইখিনিত মানে আমাৰ গেলাৰী আছিল প্ৰথম, গেলাৰীটো ভাঙি দিছে, এতিয়া নতুনকৈ কিবা বনাব চাগে। তো আৰু আমাৰ এটা প্ৰব্লেম হৈছে কি, আমি এখন ফিল্ডত মানে এইকেইদিন দৌৰিছিলোঁ, মানে যিহেতু আপোনালোকে গমেই পাইছে, পুলিচ হওক বা কিবা কিবি ইণ্টাৰভিউ খোলা দিছে। তো আমি তাৰে কাৰণে মানে দৌৰিছিলোঁ, আৰু এতিয়া মানে কি বনাই আছে, এইখন বনাই থাকিলে মানে আমাৰ অসুবিধা হৈছে অলপমান। তো প্ৰথম মানে কি ৰাস্তাত দৌৰিব লাগিব এতিয়া। যি কি নহওক গাইজ, আমাৰ ভাল মানে ফিল্ডখন ভাল হ'লে আমাৰ ভাল হয় নে নহয় গাইজ। তো যি কি নহওক, তো সোনকাল ভাল হ'ব লাগে, মানে বনাব লাগে। আৰু গাইজ, মই এতিয়া গোপালথান ফিল্ডৰ কাষত আৰু এটা আপোনালোকক বস্তু এটা দেখুৱাব লগা আছিল, দেখুৱাওঁ। তো মই এতিয়া বৰ্তমান এইখিনি আহিছোঁ, আৰু মানে ইয়াতে কোনো নাই গাইজ, চাই লওক, ইয়াতে কোনো নাই। মই আহিছোঁ আপোনালোকক দেখুৱাইছোঁ। গাইজ, এইটো কি ঘৰ আপোনালোকে গম পাইছেনে গাইজ? মই আপোনালোকক কৈ আছোঁ এইটো মানে কি আছিলে। প্ৰথম কথা হ'ল, এইটো এটা আমাৰ মানে বাতৰি কাকত জানে, বহুত পুৰণা ঘৰ আছিলে এইটো। ইয়াতে মানে বাতৰি কাকতৰ কামবিলাক চলিছিল। মোটামুটি এইটো কিমান চনৰ সেইটো নাজানো, কিন্তু এইটো এটা কাৰখানা আছিলে আৰু বাতৰি কাকতৰ। তো গাইজ, মানে কিছুমান আমাৰ সেইখিনি জেগাত আছিল, আৰু আপোনালোকক দেখুৱাইছোঁ। প্ৰথম কথা হ'ল গাইজ, এইটো ঘৰ ন, এতিয়া কোনো নাই, একো কাম কাজ নকৰে। তো বিন্দাছ চব তালা মাৰা আছে গাইজ সকলো। তো আহি মই দেখা পালোঁ কি, ওপৰৰ যিটো মানে চাৰি আছিলে, মানে টিংকেইখন আছিলে, সেইখন মানে সলকি আছে। মই বোলো কি হ'ল, এইটোতো ঠিকেই আছিলে। তো সেইদিনা বতাহ বৰষুণত মানে কি হ'ল, মানে ঘৰটো মানে টিংটো মানে উৰি গৈছে মানে। তো সেইটো চাব আহিলোঁ, আপোনালোকেও ভাবিলোঁ একবাৰ দেখাওঁ। মই এতিয়া বৰ্তমান এই ঘৰটোৰ বাৰাণ্ডাত বহি গৈছোঁ। মানে ঘৰটো মানে গাইজ কি ক'ব, দেখিছেনে বতাহ বৰষুণত মানে কেনেকৈ ভাঙি গৈছে, আপোনালোকক মই দেখুৱাই আছোঁ দে গাইজ। ইফালে ঘৰটো একবাৰ দেখুৱাই লওঁ, আপোনালোকে চাই লওক, তাৰপিছত মই কৈ আছোঁ বাকীখিনি। আপোনালোক যিখিনি দেখালোঁ সেইখিনিয়ে আছিল জেগাখিনি। তো কেনেকুৱা লাগিছে চাই লওক। তো গাইজ, মই ভাবিলোঁ আপোনালোকক একেলগে কথাখিনি কৈ যাওঁ। মানে কিছুমান দুখ লগা কাহিনী আৰু দুখ লগা কথা। মই ইয়াতে বহি ল'লোঁ প্ৰথম। কথাখিনি কেনেকুৱা গাইজ, মই যেতিয়া পঢ়িছিলোঁ ন ঘৰত, মানে পইচাৰ অভাৱ আছিলে তেতিয়া, মানে আমাৰ দেউতাই হাজিৰা কৰে,
আৰু মই মানে তেতিয়া বহুত সৰু আছিলোঁ আৰু মানে কেনেকুৱা আমাৰ লাইন চাইন নাছিলে প্ৰথম মানে কেতিয়াবা আমাৰ মানে কেনেকুৱা হয় মানে বহুত টান হৈ যায় মই প্ৰথম মানে কম্ফু খেলিছিলোঁ ইয়াতে প্ৰেক্টিছ কৰিছিলোঁ মানে মই এতিয়া যেখিনি আছোঁ সেইখিনি জেগাতে মানে মই কম্ফু প্ৰেক্টিছ কৰিছিলোঁ আগতে তো খেলিলোঁ তো বহুত ভাল লাগিছিল আৰু এতিয়া কথাটো কেনেকুৱা হ'ল গাইজ মানে যিটো মানুহে আমাৰ পইচাৰ অভাৱ ন সেইটো বহুত বেলেগ আৰু এতিয়া মই বহুত চান্স পাইছোঁ কিন্তু ছাকচেছ হ'ব পৰা নাই বৰ্তমান আমি বহুত দুখ লাগে তেনেকৈ ক'ব কাৰণে মই তেনেকৈ পঢ়ি কিনে মানে মাজে মাজে মই মানে এনেকৈ কুম্ফু খেলিব গৈছিলোঁ বহুত দূৰত গৈছিলোঁ মাহঁতে মানে দেউতাহঁতে মানে পইচা জমা মানে কিবাকৈ নহয় কিবাকৈ মেনেজ কৰি কিনে দিয়ে আৰু তো গাইজ পঢ়াৰ পিছত যেতিয়া এতিয়া ডাঙৰ হ'লোঁ এতিয়া ডাঙৰ হোৱাৰ পিছত আমাৰ মানে মাথাত এনেকুৱা লাগি গৈছে যে গাইজ কিবা এটাতো কাম কৰিবই লাগিব কিবা এটাতো কাম নকৰিলে নহয় না তো এতিয়া মই কাম কৰি আছোঁ সৰু সুৰা জব এটা কৰি আছোঁ তাৰে মাজত ভিডিঅ' বনাই আছোঁ এতিয়া মই একচুৱেলি মই এইটো কলেজৰ পৰা মানে ভিডিঅ' বনাইছিলোঁ মানে 2020ৰ পৰাই মানে ইউটিউবৰ ভিডিঅ' বনাইছিলোঁ তো মই সেইটো ইউটিউব চেনেল মানে কি হ'ল মানে বেন হৈ গ'ল বেন হোৱাৰ কাৰণে ভাবিলোঁ আৰু এটা নতুন ইউটিউব চেনেল মানে মই হাৰ নামানো গাইজ যেনেকৈ নহয় যেনেকৈ পাৰোঁ তেনেকৈ ভিডিঅ' দিম তো এতিয়া আৰু নতুনকৈ ইউটিউব চেনেল এটা খুলিছোঁ আপোনালোকে খালি গাইজ ছাপোৰ্ট কৰি যাব আগতেও ছাপোৰ্ট পাইছিলোঁ সেইটোত বেন হোৱাৰ পৰা আৰু এটা নতুনকৈ ইউটিউব চেনেল খুলিলোঁ বহুত বেয়া লাগে গাইজ তেনেকৈ আৰু নিজৰ ভৰিত যেতিয়া থিয় হ'ব নোৱাৰে না গাইজ তেতিয়া কোনো কাম নাই গাইজ সেইটোৰ কাৰণে বেয়া লাগে আৰু এতিয়া মই নতুনকৈ ইউটিউব চেনেল এটা খুলিলোঁ আৰু আপোনালোকে ছাপোৰ্ট কৰক লাইক যাতে মই মা দেউতাক বা ভালকৈ দেখুৱাই দিব পাৰোঁ যদি ভিডিঅ'টো ভাল লাগে গাইজ ছাবস্ক্ৰাইব কৰিব চেনেলটো নাপাহৰিব তো এনেকুৱাই আৰু গাইজ কি ক'ম আৰু জেগাখিনি আপোনালোকক কেনেকুৱা লাগিল জনাব কমেণ্টত আৰু কষ্টটো কৰিবই লাগিব কষ্টৰ ফলটো একদিন নহয় একদিন মিঠা হ'বই ন গাইজ তো যি কি নহওক গাইজ আপোনালোকে ছাপোৰ্ট কৰি যাওক আৰু ভিডিঅ'টো এইখিনিয়ে আছিল আৰু আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব তো থেংক ইউ গাইজ আপোনালোকক যদি ভাল ভিডিঅ' লাগে তেতিয়াহ'লে কমেণ্টত জনাব আৰু মই ভাল ভিডিঅ' বনাবৰ কাৰণে চেষ্টা কৰিম যিমানখিনি পাৰোঁ আৰু যিহেতু মই মোবাইলেৰে বনাই আছোঁ ন ভাল কোৱালিটি নিদিব পাৰে কমেণ্টত জনাব তথাপিও যি কি নহওক গাইজ থেংক ইউ এইখিনি আছিল মোৰ আজি ভিডিঅ'